নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আসাম ষ্টাডি ইনফো লেটছ ডু এ কুইক ৰিভিজন অফ ইউৰ চেপ্টাৰ আনন্দৰাম বৰুৱা আৰু এই চেপ্টাৰৰ যিমানবোৰ PYQ আছে 2012 পৰা 25 লৈকে সকলোবোৰ এনালাইজ কৰি এই ভিডিঅটো বনাইছো তাৰ বাবে তোমালোকে কেৱল মই এটাই অনুৰোধ জনাম শেষলৈকে ভিডিঅটো স্কিপ নকৰাকৈ চাবা আৰু ড্ৰিম HS 2026 সিৰিজৰ এনেধৰণৰ ভিডিঅ'বোৰ আমি ৰেগুলাৰ দি থাকিম এভৰি চেপ্টাৰ এভৰি কুৱেশ্যন এভৰি গ্ৰামাৰ আমি দি থাকিম PYQ বোৰ যাতে তোমালোকৰ এক্সামৰ বাবে যিবোৰ ইম্পৰ্টেণ্ট তাৰ বাবে আমাৰ চেনেলটোতে ছাবস্ক্ৰাইব কৰি এটাকৈ লাইক কৰি দিবা এতিয়া তোমালোকৰ চোৱা এই চেপ্টাৰটো কি আছে এক নম্বৰৰ প্ৰশ্ন আমি PYQ যিবোৰ পাইছিলো তাৰ মই কেইটামান আনিছো তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট সেইকেইটা চালে তোমালোকৰ এক্সামৰ কাৰণে এনাফ হ'ব তো তোমালোকৰ প্ৰথমটো কুৱেশ্যন ইয়াত দিয়া আছে কি চোৱা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল এইটো কোৱাত আছিলে 12টা আহিছিলে 18টা আহিছিলে 23টা আহিছিলে কৰ্ম আৰু সাধনা এইটো লিখি আহিলে তোমালোকে এক্সামত ফুল মাৰ্ক স্ক'ৰ কৰিব পাৰিবা আৰু কাটাৰ কোনো চান্স নাই ইয়াত নেক্সট আছিলে যে আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছিলে 13ত আহিছিলে 16ত আহিছিলে 21ত আহিছিলে তো চোৱা কামৰূপৰ ভাওনাৰ কথা ক'ত কৰিছিলে আনন্দৰাম বৰুৱাই মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত অভিনয়ৰ বিষয়ে যেতিয়া লিখি আছিলে কামৰূপৰ ভাওনাৰ কথা সেই সময়তে উল্লেখ কৰিছিলে তোমালোকে চিম্পলি যদি মনত নাথাকে মহাবীৰ চৰিত বুলি দি আহিলে ফুল মাৰ্ক স্ক'ৰ কৰিব পাৰিবা মানুহৰ সাৰ বস্তু কি আছিলে জ্ঞান এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভালদৰে চাই ল'বা আনন্দৰাম বৰুৱাই ল'ৰালি কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম 15-20ত আহিছিলে অমৰ কোষ সেইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰতিবাৰে আহি থাকে টেষ্ট পেপাৰটো এইবাৰ আহি গৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম কি ঠিক আছে কথা গুৰু চৰিত এইবোৰ সকলো কুৱেশ্যন কিন্তু মোষ্ট ইম্পৰ্টেণ্ট ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম অসমীয়া কোন এইটো ক্লাছ 6-7 ষ্টেণ্ডো জানে কিন্তু তোমালোকে নিশ্চয় জানা উচিত 19ত আহিছিলো HS-ত আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল 24ত আহিছিলে মোষ্ট ইম্পৰ্টেণ্ট হয় 26ত তাৰ বাবে কাৰণ 25ত অহা নাই কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা তেওঁ কি কৰিছিলে ল ডিগ্ৰী লাভ কৰিছিলে নেক্সট মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম কি আছিলে কথা গুৰু চৰিত অলৰেডি তোমালোকে পঢ়ি আহিছা চ' এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন আগবাঢ়িছো 2 নম্বৰ কুৱেশ্যন প্ৰথমটো কি দি আছে চোৱা প্ৰকৃত মহৎ লোকসকলে দেশ কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে লিখা খুবেই সুন্দৰ এটা কুৱেশ্যন এইবাৰ এনেধৰণৰ কুৱেশ্যনে কিন্তু তোমালোকে পৰীক্ষা দেখিবলৈ পাবা আনন্দৰাম বৰুৱাৰ বিশাল ব্যক্তিত্ব জ্ঞানৰ প্ৰতি থকা একাগ্ৰতা অগাধ পণ্ডিত্ব দেশ প্ৰেম আদি সকলোৰে হয়নে তেওঁৰ এইবোৰ দেশ প্ৰেম যি আছে আদি সকলোৰে পৰিচিত আছিল তেওঁৰ মহত্বৰ কথা আৰু জ্ঞানৰাজি নিজ দেশতেই সীমাবদ্ধ হৈ থকা নাছিল গোটেই বিশ্বত অৰ্থাৎ তিনিওটা কালতে চিৰবিদ্যমান হৈ থাকিব আমাৰ অসমৰ সুসন্তান আনন্দৰাম বৰুৱা তেওঁৰ স্বদেশ বিদেশৰ মাজত সম্বন্ধৰ সেতু হিচাপে থিয় দিছিল তেওঁৰ মৃত্যু হৈছে যদিও এতিয়াও তেওঁৰ খ্যাতি ধ্ৰুৱতৰাৰ দৰে উজ্বলি আছে এনেধৰণে এজন মহৎ লোকে নিজৰ কৰ্ম আৰু জ্ঞানৰে কি কৰিছিলে দেশ কালৰ সময়সীমা অতিক্ৰম কৰিছিলে নিজৰ কৰ্ম আৰু জ্ঞানৰ মাধ্যমেৰে তেওঁ দেশ কালৰ সময়সীমা অতিক্ৰম কৰিছিলে তোমালোকৰ আন এটা কুৱেশ্যন যিটো দিয়া আছে মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ HS 13ত আহিছিলে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় আমি অনুকৰণ কৰিব লাগে এই কুৱেশ্যন তোমালোকৰ HS 22টো আহিছিলে আনন্দৰাম বৰুৱাৰ জীৱনৰ যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ গুণ আমি সদায় অনুকৰণ কৰিবলগীয়া হয় নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা দেশ ভক্তি একাগ্ৰতা পৰিশ্ৰম মনোবল কৰ্মস্পৃহা অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আন আদৰ্শবোৰ আমাৰ বাবে সদায় অনুকৰণ কৰা উচিত ঠিক আছে চ' এইবোৰ জ্ঞান তুমি কি লিখিবা দেশভক্তি একাগ্ৰতা পৰিশ্ৰম মনোবল কৰ্মস্পৃহা অনুসন্ধান স্পৃহা তেওঁ দেখুওৱা আদৰ্শ সকলোবোৰ আমাৰ অনুকৰণ কৰিবলগীয়া বুলি তোমালোকে লিখি আহিলে 2 নম্বৰটো ইজিলি পাই যাবা আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ যোনটো দিয়া আছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি ভাষাত স্নাতক ডিগ্ৰী লাভ কৰিছিলে 13ত আহিছিলে ঠিক আছে তুমি কি ভাষাত তেওঁ লাভ কৰিছিলে স্নাতক ডিগ্ৰীটো অসমীয়া ভাষা আৰু বাংলা ভাষাত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱাৰ অগাধ পণ্ডিত হৈছিল এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয় ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি তেওঁ কি হৈছিলে অগাধ পণ্ডিত্ব লাভ কৰিছিলে বা পণ্ডিত হৈছিলে তোমালোকৰ যোনটো আৰু এটা নেক্সট কুৱেশ্যন আহি পৰিছে তোমালোকৰ যোনটো এক্সামত আহিছিলে আনন্দৰাম বৰুৱাৰ কিহে মহৎ আৰু অমৰ কৰি তুলিছে কি কামে আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে কুৱেশ্যন আহিছে আৰু এই এনচাৰটো হ'ব একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ বিশেষ গুণৰ বাবে ঠিক আছে তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ মহৎ এই জ্ঞানৰ বাবে সংস্কৃতৰ মহৎ গ্ৰন্থ ৰচনা কৰিব পাৰিছিল এই আনন্দৰাম বৰুৱাক অমৰ কৰি তুলিছে এই গুণবোৰেই আচলতে ঠিক আছে তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ বিশেষ গুণৰ বাবেই তেওঁ কি কৰিছিলে সংস্কৃতৰ মহৎ গ্ৰন্থও ৰচনা কৰিব পাৰিছিলে আৰু এই গুণবোৰৰ বাবেই আনন্দৰাম সদায় অমৰ কৰি তুলিছে আৰু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আহিছিলে চোৱা আৰু তোমালোকৰ এইটো HS 16 আৰু 20
4টো কিন্তু আহিবলৈ দেখিবলৈ পোৱা গৈছে। এবাৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। আন এটা কুৱেশ্যন তোমালোকে চোৱা, কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? 16 আৰু 26 আহিছিলে। আনন্দৰাম বৰুৱাৰ কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল যে জ্ঞান চৰ্চাৰ অনুৰাগৰ তেওঁৰ ইমানেই প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিব পাৰিছিল। আন এটা কুৱেশ্যন হ'ল, কেনেধৰণে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ নগাঁও জিলাতো এই কুৱেশ্যন দেখিবলৈ পোৱা গৈছে। তোমালোকৰ বাবে মই কম মোষ্ট ইম্পৰ্টেণ্ট, এইটো চাই যাবাই। কি লিখিবা? দুৰ্লেভেশ্বৰী আৰু গড়গড়মৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল। কি বুলি? দুৰ্লেভেশ্বৰী আৰু গাৰ্গীৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি নিজকে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লভিছিল। নেক্সট কুৱেশ্যন, উপেন্দ্ৰ চন্দ্ৰ লেখাৰে সম্পাদিত গ্ৰন্থ দুখনৰ নাম লিখা। 80ত আহিছিলে অসমীয়া ৰামায়ণ সাহিত্য আৰু লক্ষ্মীনাথ বেজবৰুৱা। প্ৰকৃষ্ট আৰু অনিয়া শব্দ দুটাৰ অৰ্থ কি? 19ত দেখিবলৈ পোৱা গৈছে এই কুৱেশ্যনটো। ঠিক আছে, প্ৰকৃষ্ট আৰু অনিয়া শব্দ দুটাৰ অৰ্থ তোমালোকৰ এইটোৱে হয়। প্ৰকৃষ্ট মানে হৈছে উত্তম আৰু শ্ৰেষ্ঠ, ঠিক আছে। আৰু অনিয়া হ'ল পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা। ঠিক আছে, এইটো লিখি আহিলে তোমালোকে 2 মাৰ্কটো ভালদৰে স্ক'ৰ কৰিব পাৰিবা। তোমালোকৰ নেক্সট যোনটো কুৱেশ্যন দিয়া আছে ইয়াত, এই কুৱেশ্যন তোমালোকে ভালদৰে চাবা। তোমাৰে আনন্দ বৰুৱা বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছিল? ঠিক আছে, এইটো ACC20 দেখিবলৈ পোৱা গৈছিলে। এইটোৰ এনচাৰ হ'ব তোমাৰে আনন্দ বৰুৱাই বুলি লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীতত থকা আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে। ঠিক আছে, আৰু এটা তোমালোকৰ নেক্সট কুৱেশ্যন কি আছে, কি আনন্দৰাম বৰুৱাই কবিতাৰ প্ৰতিটো মানে শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি দিছিলে? ACC22ত আহিছিলে তোমাৰে আনন্দ বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীতৰ পৰা তুলি অনা হৈছে বা তুলি দিয়া হৈছে। ঠিক আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ কোনখন পুথি আছিলে? অসম সংগীতৰ পৰা তুলি দিয়া হৈছে। তোমালোকৰ এই কুৱেশ্যনবোৰ আজিৰ কুৱেশ্যন চালে তোমালোকৰ এক্সামৰ কাৰণে একদম এভৰিথিং হৈ যাব। সেইবাবে তোমালোকৰ কুৱেশ্যনবোৰ অলপ মই বেছি আনিছোঁ। অল BIQ ইয়াতে আছে, তোমালোকে ভালদৰে কনচিষ্টেঞ্চি মেইনটেইন কৰি ভিডিঅ'টো চোৱা। নেক্সট কুৱেশ্যন কি দিয়া আছে? অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক আৰু সেৱাত প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল? অসমীয়া আৰু ভাৰতীয় হিচাপে চোৱা, অসমীয়া প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী ব্যক্তি আছিল আনন্দৰাম বৰুৱা আৰু পঞ্চমগৰাকী ভাৰতীয় আছিল তেখেত। মানুহৰ সাৰ বস্তু কি? তোমালোকে অলৰেডি পাই আহিছা। কাৰ মূৰ্তি পূজনীয়? এই কুৱেশ্যনটো 25ত দেখিবলৈ পোৱা গৈছে। তো মানুহৰ সাৰ বস্তু কি? মানুহৰ সাৰ বস্তু হ'ল জ্ঞান। তোমালোকে এনেদৰে লিখিবা যে আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু হ'ল জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তি এই পূজনীয়। বাছ, তোমালোকে 2 মাৰ্ক স্ক'ৰ কৰিলা। আন এক ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? ভালদৰে চোৱা, কনচিষ্টেঞ্চি মেইনটেইন কৰি ভালদৰে চোৱা কুৱেশ্যনটো। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্ম কৰি তেওঁ আনন্দ লাভ কৰিছিল। কামৰ বাবে বৰুৱাই প্ৰশংসা আৰু মান নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱন আৰু অতি কম সময়ৰ ভিতৰতে তেওঁ কি কৰিছিল? বহুকেইখন উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও আন নানা প্ৰণয়ন কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগত প্ৰাচ্য আৰু পাশ্চাত্য ঐক্য সাধন কৰিছিল। জ্ঞান স্পৃহাৰ বাবে আনন্দৰাম বৰুৱাই ভাৰতত শিক্ষা সাং কৰি সুদূৰ ইউৰোপলৈ গৈছিল। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান আছিল অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা কৰ্ম আৰু খ্যাতিৰ বাবেই তেওঁক বিস্মিত কৰে। কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ দেশৰ গঠনেই আছিল আনন্দৰামৰ জীৱন। সুন্দৰ, চোৱা কিমান এটা সুন্দৰকৈ লিখা আছে। এই কুৱেশ্যন তোমালোকে যিমান মুখস্থ কৰিবা, ভালদৰে বুজা, যিখিনি পাৰা এক্সামত লিখি আহিবা, তোমালোকে ফুল মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। ঠিক আছে, এই কুৱেশ্যন তোমালোকৰ 4 to 5 মাৰ্কৰ কাৰণে এক্সামত দেখিবলৈ পাবা। নেক্সট কুৱেশ্যনটো চোৱা, একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? HS15 আহিছিলে, HS আৰু 18 আহিছিলে। এনচাৰটো চোৱা, আনন্দৰাম বৰুৱাৰ কি আছিলে? সদায় একাগ্ৰতা আছিল বা একাগ্ৰ হৈ আছিল। একাগ্ৰতাৰ গুণতে তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এনে গুণে তেখেতক সাহস আৰু প্ৰেৰণা দান কৰিছিল। ল'ৰালি কালতে ভাওনা আদি অভিনয় উৎসৱত যোগদান কৰোঁতে আনন্দৰামৰ যেনে একমন আছিল, সেইদৰে লিখা পঢ়াৰ ক্ষেত্ৰতো তেওঁৰ কি আছিলে? একমনা আছিল। সেয়েহে গোটেই অমৰ সিমান ডাঙৰ এখন পুথি হয়, সেইখন ল'ৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল আমাৰ আনন্দৰাম বৰুৱাই। কৰ্মত আনন্দৰাম বৰুৱা ইমানেই একাগ্ৰ আছিল আৰু জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ এনেই প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে এসময়ত
তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিতো হ'ব পাৰিছিল। এনে পবিত্ৰ পথৰ পথিক তেওঁ আমাৰ চিৰ নমস্য হৈ ৰ'ব। ঠিক আছে, তোমালোকে নিশ্চয় বুজিব পাৰিছা বুলি মই আশা কৰিছোঁ। নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে যে আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম, চমুকৈ আলোচনা কৰা। চোৱাকে দিয়া আছে, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্ম কৰিতে তেওঁ আনন্দ লাভ কৰিছিল। কামৰ বাবে বৰুৱাই প্ৰশংসা আৰু মান নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনত অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও নানা গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁৰ সংকল্প লৈছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰ দৰে লোকেও বিস্ময় মানিছিল। কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগতে প্ৰাচ্য-প্ৰাচ্যৰ ঐক্য সাধন কৰিছিল। জ্ঞান স্পৃহাৰ বাবে আনন্দৰাম বৰুৱাই ভাৰতত শিক্ষা সাংকৰী সুদূৰ ইউৰোপলৈ গৈছিল আৰু প্ৰাচ্য-প্ৰাচ্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান আছিল অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা কৰ্ম আৰু খ্যাতিৰ আমাক বিস্মিত কৰে। কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ গঠনেই আছিল আনন্দৰামৰ জীৱন। কিমান সুন্দৰ চোৱা, এই একেখিনি উত্তৰে কিন্তু তোমালোকে মেক্সিমাম কুৱেশ্যনৰ কাৰণে এটেম্প কৰিব পাৰিবা। ঠিক আছে, মই এনেধৰণে সাজি আনিছোঁ তোমালোকৰ বাবে। নেক্সট কুৱেশ্যনটো চোৱা, তোমালোকৰ 4 to 5 মাৰ্কৰ কুৱেশ্যন, লাষ্ট হয় এইটো, যে প্ৰাচ্যৰ পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি আমি ক'বও নোৱাৰোঁ, কাৰণ অসমত ইয়াৰ আগতে সংস্কৃত চৰ্চা খুবেই কম হৈছিল। ইয়াত মানে এই পাঠটোৰ মতে পাশ্চাত্যৰ লোকসকলে প্ৰচাৰ কৰা জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰাম বৰুৱাৰ পিছত এই কাম অতি উজু হৈ পৰিল। প্ৰাচ্যৰ পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান আছিল অতি উচ্চ। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। অসমৰ বাবে বৰুৱা গৌৰৱৰ ৰবি আছিলে। আজিও দেশত শক্তি অনুসৰণ চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতিও লাভ কৰিছে সেইসকল প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে বুলি আমি ক'ব পাৰোঁ। একাগ্ৰতা আৰু অধ্যাপকৰ বলত জাতিসমূহৰ মাজতে আনন্দৰাম বৰুৱাই আসন দাবী কৰিব পাৰে। যিজন প্ৰথমে নৱযুগৰ আৰম্ভণিতে আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্ৰত্যয় জন্মালে আৰু প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত বীজ সিঁচিলে, তেওঁই হৈছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ লগতে প্ৰাচ্য আৰু পাশ্চাত্যৰ সম্বন্ধই অথবা ঐক্য সাধন কৰিবলৈ সক্ষম হৈছে। নিশ্চয়কৈ খুবেই এটা সুন্দৰ কুৱেশ্যন, আৰু এই এনচাৰটো লিখিলে তোমালোকে এক্সামত ফুল মাৰ্কছ কৰিব পাৰিবা। নেক্সট তোমালোকৰ এই 4 মাৰ্কৰ কুৱেশ্যন খতম হ'ল। এতিয়া তোমালোকৰ আহি গ'ল প্ৰসংগ সংগতি দৰ্শাই লিখা। প্ৰসংগ সংগতি মই বেছি অনা নাই, যিকেইটা মষ্ট ইম্পৰ্টেণ্ট সেইকেইটা আনিছোঁ। এইকেইটা ভালদৰে চাই যাবা তোমালোকে এক্সামত। চোৱা, এইটো কিন্তু বাৰে ৰিপিট হয়, ৰিপিটেড কুৱেশ্যন হয়। মই তাৰ বাবে তোমালোকক কি কৰিছোঁ, ইয়াত R বুলি দি দিছোঁ। ঠিক আছে, ৰিপিটেড কুৱেশ্যন হয়, ভালদৰে চাবা। কি দি আছে কুৱেশ্যনটো, কৰ্মই জীৱন আৰু কৰ্মই দুটাই প্ৰকৃত মৃত্যুস্বৰূপ। এই বস্তুটো আচলতে প্ৰসংগ সংগতি লিখাই বুলি কৈ লাইনটো দি দিব। তোমালোকে কি লিখিবা, উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া যোনটো পাঠ্যপুথি আছিলে সাহিত্য সৌৰভৰ অন্তৰ্গত প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে। এই লাইনটো যিমানবোৰ প্ৰসংগ দৰ্শাই দিব তাৰ বাবে কিন্তু প্ৰযোজ্য হ'ব তোমালোকৰ আনন্দৰাম চেপ্টাৰৰ পৰা অহা যিকোনো এটা লাইনৰ বাবেই। নেক্সট দিবা, আনন্দৰাম বৰুৱাৰ মতে কৰ্মই আছিল ধৰ্ম। কৰ্ম সাধনৰ বাবে তেওঁ দেশৰ উন্নতি সাধনৰ প্ৰচেষ্টাটো ব্ৰতী আছিল। ভাৰতীয় দৰ্শনত কৰ্মই জীৱনৰ মূল। ফল আশা নকৰাকৈ আমি কেৱল কাম কৰি যোৱাটোৱেই জীৱনৰ সাৰ্থকতা। কৰ্মৰ দ্বাৰাই মানুহৰ পাৰ্থিৱ জগতক আমি অমৰ হৈ ৰয় বুলি তেখেতৰ ভাবিছিল, আৰু এইটো সঁচা হয় কিন্তু। নেক্সট লিখিবা যে আনন্দৰাম বৰুৱাৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্ম কৰি তেওঁ আনন্দ লাভ কৰিছিল। কামৰ বাবে বৰুৱাই প্ৰশংসা আৰু মান নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ কি কৰিছিল, বহুকেইখন উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও নানা গ্ৰন্থও তেওঁ প্ৰণয়ন কৰিবলৈ সংকল্পবদ্ধ হৈছিলে, আৰু তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগতে প্ৰাচ্য পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। জ্ঞান স্পৃহাৰ বাবে আনন্দৰামে ভাৰতত শিক্ষা সাংকৰী সুদূৰ ইউৰোপলৈ গৈছিল। প্ৰাচ্য পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান আছিল অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্মস্পৃহা আৰু খ্যাতি আমাক বিস্মিত কৰে। কৰ্মৰ জৰিয়তে কি হৈছে, সুস্থিৰ সমাজ গঠনেই হৈছে আনন্দৰামৰ জীৱন। কিমান সুন্দৰকৈ দিয়া আছে। নেক্সট তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট যোনটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো এনেধৰণে তোমালোকৰ এক্সামত দেখিবলৈ পাবা যে জীৱন আৰু কৰ্মৰ দ্বাৰা আনন্দৰাম বৰুৱাই কেনেকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিবলৈ কৰিছিল, চমুকৈ লিখা। 20 আহিছিলে, এইটো কুৱেশ্যন 16 আহিছিলে, এইটো কুৱেশ্যন 18 আহিছিলে, এইটো কুৱেশ্যন 22 আহিছিলে। তাৰ মানে এই কুৱেশ্যনটো কিমান মষ্ট ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চোৱা। কি লিখিবা,
উপেন্দ্ৰ চন্দ্ৰ লেখাৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক'ব নোৱাৰি। প্ৰাচ্যৰ লোকসকলে প্ৰচাৰৰাজি জ্ঞানৰাজিৰ বিষয়ে বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰাম বৰুৱাৰ পিছত এই কাম অতি উজু হৈ পৰিল। প্ৰাচ্য-প্ৰাচ্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান আছিল অতি উচ্চ। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। অসমৰ বাবে তেওঁ গৌৰৱৰ ৰবি আছিল। আজিও দেশত শক্তি অনুসৰণ আৰু চৰ্চা অনুসন্ধান কৰিছে, খ্যাতি লাভ কৰিছে যদিও সেইসকল প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শতে অনুপ্ৰাণিত হৈছে। আৰু একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত জাতিসমূহৰ মাজত আনন্দৰাম বৰুৱাই আসন দাবী কৰিব পাৰে। নিশ্চয়কৈ তেওঁ আসন দাবী কৰিব পাৰে। আৰু যিজনে প্ৰথমে নৱযুগৰ আৰম্ভণি আৰু আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্ৰত্যয় জন্মালে আৰু প্ৰাচ্য-প্ৰাচ্যৰ ভাৰত সন্মিলনত বীজ খচিলে, তেওঁ হৈছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁৰ জাতিসমূহৰ লগতে প্ৰাচ্য-প্ৰাচ্যৰ সম্বন্ধ ঐক্য সাধন কৰিবলৈ সক্ষম হৈছিল। তেওঁ অসমক বিশ্বৰ আগত এটা স্থান দিছিল বুলি আমি নিশ্চয় ক'ব পাৰোঁ। নেক্সটটো চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তোমালোকৰ লাষ্ট আজি যোনটো কুৱেশ্যন আছে ইয়াত দিয়া আছে, আজি লাষ্ট কুৱেশ্যন হয়, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যে মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তি পূজনীয়। HS 2023 আহিছিলে, মষ্ট ইম্পৰ্টেণ্ট হয়। ঠিক আছে, লাষ্ট কুৱেশ্যনটো ভালদৰে মন দি চোৱা। তোমালোকে মই কৈছিলোঁ আগতে কি বুলি লিখিবা, প্ৰথম লাইনটো হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰ দেৱৰ দ্বাৰা ৰচিত আনন্দৰাম বৰুৱা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। নেক্সট লিখিবা প্ৰকৃতত যিজনেই মানৱৰ জীৱনৰ একমাত্ৰ মূল্য বস্তু তাকেই ক'বলৈ লেখকে উক্ত কথাফাকি দাঙি ধৰিছে। ক্ষণজন্ম আনন্দৰাম বৰুৱা অতি এজন পুৰুষ আছিলে, পাণ্ডিত্য আছিলে, এই কথা আমি সকলোৱে শুনিছোঁ বা জানো। আমাৰ আগতে তেওঁৰ নাম বহুতে শুনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব। গতিকে অতীত আৰু বৰ্তমান ভৱিষ্যত তিনি কালতে ব্যাপী থাকি তেওঁ মহত্বৰ পৰিচয় দিছে। ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশৰ জ্ঞানী সমাজত আনন্দৰামৰ জনাজাত আছিল আৰু এতিয়াও তেওঁ জনাজাত, কাৰণ মেক্স মুলাৰ দৰে এজন পণ্ডিতেও তেওঁৰ বিস্ময় মানিছিল। প্ৰকৃত মহৎ লোকসকলে এইদৰেই দেশ কালৰ সীমা অতিক্ৰম কৰে। আনন্দৰাম বৰুৱা প্ৰকৃত জ্ঞানী আছিল, অসাধাৰণ পণ্ডিতৰ তেওঁক অসাধাৰণ কৰ্মী কৰি তুলিছিল। সেই দেখি সুধী সমাজে তেওঁক শ্ৰদ্ধা দেখুৱায় আৰু ভক্তি কৰে। মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তি পূজনীয়। গুণজ্ঞ কবিয়ে সেই দেখি কি কৰিছে, গাইছে আনন্দৰাম তোমাৰ জ্ঞানৰ মূৰ্তি আমি সকলোৱে কৰিছোঁ ধ্যান ইত্যাদি। কিমান এটা সুন্দৰ কুৱেশ্যন। তোমালোকৰ এই কুৱেশ্যনৰ লগে লগে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত হৈ আছে। তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আৰু সদায় আহি থাকিব, তাৰবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ বাবে মই PDF-টো কি কৰিছোঁ চাব পাৰা। তোমালোকে এই যোনটো PDF তোমালোকে দেখিছা, এই PDF-টো মই বিগত 6 মাহৰ পৰা বনাইছিলোঁ আৰু মষ্ট ইম্পৰ্টেণ্ট হয়। এভৰি চেপ্টাৰৰ কুৱেশ্যন আছে, এভৰি PYQ আমি এনালাইজ কৰি বনাইছোঁ আৰু লাষ্ট 12 ইয়াৰৰ যিমানবোৰ কুৱেশ্যন আছে আমি ইয়াত এড কৰিছোঁ। তো তাৰ বাবে কোনোবা যদি ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আছা, তোমালোকে কি কৰিবা, চিম্পলি এই যোনটো নাম্বাৰ মই দি আছোঁ 8453896881 এই নম্বৰ মেছেজ কৰি দিবা। তোমালোকৰ PDF-বোৰ এভৰি যোনটো ছাবজেক্ট আছে তোমালোকে 100 rupees পে' কৰিলে PDF-টো পাই যাবা। কিন্তু যোনে এক্সক্লুচিভ মই দি আছোঁ এটা অফাৰ, যিসকলে প্ৰথমেই মোক মেছেজ কৰিবা আজি ভিডিঅ'টো চোৱাৰ পিছত, তোমালোকৰ যদি লাগে তোমালোকৰ ইংলিছৰ গ্ৰামাৰৰ বিভিন্ন বেলেগ বেলেগ পাৰ্ট আমি বনাইছোঁ। গ্ৰামাৰ, ৰাইটিং ছেকশ্যন, ফ্লেমিংগ, ফিচাৰ বেলেগ বেলেগ, অসমীয়াৰো তেনেধৰণে ব্যাকৰণ বেলেগ, PYQ বেলেগ আৰু চেপ্টাৰৰ কুৱেশ্যন বেলেগ। তো সকলোবোৰ তোমালোকে লাভ কৰিবা মাত্ৰ 50 টকাত, যিসকলে আজি প্ৰথমে মোক মেছেজ কৰিবা। তো তোমালোকে যদি প্ৰথমে মেছেজ কৰা তোমালোকে নিশ্চয় লাভটো এই অফাৰটো লাভ কৰিবা। আৰু তোমালোকৰ এই আজি লেকচাৰটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাবা। আৰু নেক্সট কোনটো চেপ্টাৰ লাগে বা নেক্সট কোনটো গ্ৰামাৰ লাগে বা নেক্সট কোনটো তোমালোকৰ টপিক লাগে তোমালোকে নিশ্চয় জনাবা। মই তোমালোকক সেই বস্তু অনাৰ চেষ্টা কৰিম। ধন্যবাদ। আৰু এটা পুনৰ দেখা দেখি হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকা, সবল থাকা। জয় হিন্দ, জয়